ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ 3.4 অনুশীলনী এইচ সেকেন্ড ইয়াৰ ইয়াত দিছে এক নম্বৰখিনি চোৱা মৌলিক প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰি তলৰ মৌলকক্ষবোৰ প্ৰতিলোম মৌলকক্ষ উলিওৱা যদিহে প্ৰতিলোম মৌলকক্ষ থাকে 1 ৰ পৰা 17 লৈ যিখিনি দিছে আমি প্ৰতিলোম মৌলকক্ষনো কেনেকৈ উলিয়াই আমি তাক আমি চাওঁ প্ৰথমতে চোৱা 3.4 মই যেহেতু অংকখিনি কৰি থৈছোঁ তোমালোকক মই দেখুৱাই গৈছোঁ So question number 1 to কি দেখাইছিলে মৌলকক্ষত দিছে 1 - 1 2 আৰু 3 দেখিছে নে ইয়াত চোৱা 1 - 1 2 আৰু 3 যেহেতু যত আমাৰ a = i অৰ্থাৎ অভেদ মৌলকক্ষ প্ৰতিলোম মৌলকক্ষ ক্ষেত্ৰত আমাৰ এটা কৈছে দেখিছে i অৰ্থাৎ তোমাৰ এই যে 1 0 0 1 এই মৌলকক্ষটো a পিনলৈ উলিয়াবগে লাগিব আমাৰ আগ পিনলৈ উলিয়াব লাগিব কেনেকৈ উলিয়াইছো 1 - 1 দিছে 2 3 আমাৰ দি থৈছে আৰু i মৌলকক্ষ অভেদ মৌলকক্ষ প্ৰতিলোম মৌলকক্ষ ক্ষেত্ৰৰ অভেদত কি ওলাবগে চোৱা 1 0 0 1 এই ঘৰটো আমাৰ a পিনলৈ আনিবগে লাগে কেনেকৈ উলিয়াম চোৱা মই তোমালোকক অকমান সহজ ভাষাত দেখাইছো দেই চোৱা আমাৰ যেহেতু ইয়াতে স্তম্ভবিলাক যে আছে স্তম্ভ বা কলন এইটো জানাই চাগে তোমালোকক মই আগৰখিনিতে দেখাইছো থিয়খিনিক আমি কি বুলি কম স্তম্ভ তাৰমানে এনেকৈ যদি ধৰো আমি এটো কি বুলি কম স্তম্ভ যদি এনেকৈ পথালিকে ধৰো এটো কি বুলি কম হাৰি এতিয়া চোৱা আমি স্তম্ভটো কেনেকেনো প্ৰথমতে চোৱা এটো আমি কি হৈছে 1 হৈ আছে দেখিছানে এই ইয়াত 1 হৈ আছে ইয়াত 1 হৈছে তেতিয়ালে 1 টো কৰিবলৈ প্ৰয়োজন নাই আমি কি কৰিব লাগে এটোক 0 কৰিব লাগে নহলে এটোক 0 কৰিম তাৰমানে সংখ্যাকিটা চোৱা কি হলনি কৰিব লাগিব এটো 0 কৰিব লাগিব এটো 0 কৰিব লাগিব আৰু এটো কি কৰিব লাগিব আমি 1 কৰিব লাগিব কেনেকৈ কৰিম চোৱা মানসমূহ পাতি পাওঁ আমি মানসমূহ পাতিম কেনেকৈ মানসমূহ পাতিম আমি মানসমূহ পাতিছো এটো মান দি মানসমূহ বুলি আছে মানসমূহ বহুৱাই r2 দেখিছানে r2 মানে কি ন এই লাইনটোক আমি r2 বুলি কওঁ নে নকওঁ এই লাইনটো এটো এই ওপৰ লাইনটো r1 ৰ মান এটো r1 এটো r2 হয়নে তাৰমানে এটো ওপৰ লাইনটো r1 এটো r2 যদি আমি এনেকৈ থিয়কে ধৰিলো এটো এনেকৈ থিয়কে ধৰিলে এটো কি বুলি কম c1 আৰু এটো কি কম c2 লাইন বুলি ক'লো এটো তেতিয়া হলে আমি কি হলনি কৰিম মই কৈছো না এই ঘৰটো লিখিয়া কেনে ইয়াত বহাব লাগে অৰ্থাৎ 1 0 0 1 এই ঘৰটো কৰিব লাগে কিন্তু আমি চালো এটো 1 আছে কিন্তু এটোহে 0 নাই তেতিয়া এটো 0 কৰিম নহলে এটো 0 কৰিব লাগিব তাৰমানে ইয়াৰ আগত 0 আছে এটো 0 কৰিম এতিয়া 3 টো চোৱা এই 3 টো আমি কি কৰিব লাগিব 1 কৰিব লাগিব কেনে কৰিম চোৱা r2 তাৰমানে এই ঘৰটো r2 হয়নে এই দীঘল ঘৰটো এটো 0 কৰিম কেনে কৰিম চোৱা r2 - 2r1 তাৰমানে এই r1 টো কি হয় পূৰণ কৰিব লাগিব 2 অৰ্থাৎ 2 এ পূৰণ কৰিব লাগিব কেনেকৈ দিছো চোৱা এই ঘৰ ওপৰ ঘৰ একো হলনি কৰিব লগিয়া নাই হেকানে 1 - 1 বুলি দিলো যেনেকৈ আছে তেনেকৈ পাতিলো তেতিয়া 2 নম্বৰ ঘৰত চোৱা 2 r2 মানটো কিমান আছে 2 হয়নে হেকানে 2 পাতিছো বিয়োগ দি লৈছো এটো বিয়োগ হেকানে বিয়োগ বুলি দিছো 2 কিয় পাতিছো এই সূত্ৰ মতে পাতি লৈছো 2 পাতিছো পূৰণ কি পাতিছো 1 অৰ্থাৎ r1 ৰ মানটো 1 আছে তেতিয়া এটো এৰিলো তাৰ পিছত লৈছো 3 দেখিছানে তাৰমানে r2 মানটো কিমান আছিল 3 পাতিলো -2 * -1 অৰ্থাৎ -1 মানে কি r1 ৰ মানটো -1 এই সূত্ৰটো r1 ৰ মানটো -1 নহয় জানো -1 আৰু 2 টো আগত আছে 2 টো পূৰণ কৰিছো তাৰ পিছত এটো কি লিখিছিলো আমি r2 মানটো পাতি দিছো এতিয়া চোৱা এনেকৈ কৰিলে i মৌলকক্ষটো আমাৰ একেই উলাই তেনেকৈ কৰিব লাগিব r2 খিনিতে কৰিব লাগিব 0 টো কিয় পাতিছো আমি r2 ৰ মানটো 0 এইটো r2 মান 0 নহয় জানো এটো 0 পাতিছো মাইনাস দিছো যেটো আমি মাইনাস এটো কৰিছো মাইনাস দিছো সূত্ৰত আমি এটো মাইনাস দিছো 2 পাতিছো কিয় সূত্ৰৰ পৰা আমি মাইনাস আনিছো সূত্ৰৰ পৰা 2 টো লৈ আহিছো পূৰণ 1 কিয় পাতিছো এটো r1 ৰ মান দেখিছা এটো r1 ৰ মান 1 পাতিছো তেনেদৰে আগৈছো 1 পাতিছো 1 কিয় পাতিছো বা এটো চোৱাচোন r2 মানটো 1 আছিল নাই আমি r2 বুলি লিখি লৈছো 1 আৰু -2 * 0 তাৰমানে 2 টো আমাৰ সূত্ৰৰ পৰা আহিছে আৰু r1 ৰ মানটো 0 বুলি কৈছে এটো r1 টো 0 তেতিয়া এটো আমাক 0 প্ৰতিলোম মৌলকক্ষ ক্ষেত্ৰত এটো আছে তেতিয়া চোৱা কি থাকিলে ওপৰটো 1 আৰু -1 হৈ গল এটো যেনেকৈ আছে তেনে পাতিলো 0 হৈ গল দিছে না 2 * 2 2 পৰা 2 গলে কিমান থাকিলে 0 তেতিয়া চোৱা এটো কেনেকৈ হল 2 * 2 কিন্তু এটো মাইনাস এটো মাইনাস মাইনাসে কি হ'ব প্লাস তেতিয়া 3 2 কিমান হ'বগে 5 দেখিছা 5 হৈ গল এটো চোৱা 1 0 হৈ আছে ওপৰটো যেনেকৈ আছে তেনেকৈ আছে তলখিনিয়ে কৈছিলো আমি 2 * 2 এটো -2 তাৰ পিছত আমি যদি চাও এটো কি থাকিলে
2 শূন্য লগত পূৰণ কৰিলে 0 হৈ গ'ল, 1টো তেনেকৈ আছে, 1টো তেনেকৈ থাকি গ'ল। এতিয়া আমি এপ্লাই কি কৰিম চোৱা, এপ্লাই কি কৰিম, এতিয়া আমি কি কৰিব লাগিব, এইটো 0 কৰিম, নহ'লে সৰি এইটো 1 কৰিব লাগিব দেই, এইটো 0 নহয়, এইটো কিমান কৰিম আমি 1 কৰিব লাগিব। কিন্তু এইটো কিমান কৰিব লাগিব, এইটো 0, অৰ্থাৎ তেতিয়াহে আমাৰ 1 0 0 1 হ'বগৈ, হয় নহয়? এইটো 0 কৰিম, এইটো 1 কৰিম। এতিয়া আমি চাওঁ যে R2 ঠিক আছে না, R2 বুলি ক'লে এইটো লাইন, এতিয়া ইয়াক আমি কি কৰিম 1 কৰিব লাগে। চাওঁ 1/5 R2 বুলি দিছে, দেখিছে না 1/5 R2। এইটো আমি সূত্ৰটো নিজে পাতি ল'ব লাগিব জানি পেলাই, ঠিক কেনেকৈ 0 উলিয়াম এইটো, সৰি কেনেকৈ 1 উলিয়াম। এতিয়া চোৱাকে উপৰকেইটা যেনেকৈ আছে তেনেকৈ পাতিলোঁ, দেখিছা 0 to R2 মানত আমি যদি চাওঁ, সেইটো কাৰণে চোৱা মই অকণমান দেখাই দিছোঁ। এইখিনি চোৱা আমি কি এপ্লাই কৰিছোঁ, আমি এপ্লাই কি কৰিলোঁ R2 1/5 R2। এতিয়া যদি আমি যিহেতু R2 লাইন কৰিছোঁ হয়নে, R2 বুলি ক'লে এই তলৰ লাইনটোৱে কৰিব লাগিব, R লাইনটোৱে কৰিব লাগিব। R2 বুলি ক'বলৈ যাওঁতে আমি কি পাতিম তেতিয়া 1 - 1 এইকেইটা আছে, এইকেইটা আমাৰ প্ৰয়োজন নাই, কিন্তু আমাৰ তলতো কি আছে 0 ওলাই আছে। এতিয়া চোৱা 0 লগত কিমান পূৰণ কৰিব লাগিব বা 1/5 হয় নহয়, তেতিয়া আকৌ কি হ'বগৈ, ইটো আমাৰ কি আছে R2 মান কিমান আছিলে 5 ইনটু 1/5 যদি পূৰণ কৰোঁ কিমান হ'বগৈ, চোৱা এইটো পাছে কাটন গ'ল, এইটো 0 লগত পূৰণ কৰা মানে এইটোতো 0 থাকিব, এইটোতো 0 হ'ব লাগিব, মানে কি সংখ্যা পাতিলে 0টো আঁতৰিব নোৱাৰিব, যিটো পাতিবা 0টো আঁতৰিব নোৱাৰিব। এতিয়া ইয়াত 1 থাকিলে দেখিছানে, এইটো কাটি দিলোঁ, এইটো 1 থাকিলে, এতিয়া ইয়াতো কিন্তু R2 ঘৰতে তেনেকৈয়ে কৰিব লাগিব। তাৰমানে এইটো -2 আছিলে, -2টোৰ ওপৰত 2 × 2 হৈ গ'ল, ওপৰত গুচি গ'ল, এতিয়া তলত 5 থাকিলে, এইটো 1/5 1 × 1 হৈ গ'ল, 1/5 থাকিলে। তেতিয়া চোৱা তাৰ পিছলৈ আমি যদি চাওঁ, এইটো চোৱা এতিয়া 1 - 1 0 1 ওলাই গ'ল। এতিয়া এইটো যেনেকৈ আছে তেনেকৈ থাকিব দিওঁ, এইটো যিহেতু R2 ঘৰত কৰি আহিছোঁ তেনেকৈ থাকে। এতিয়া চোৱা এই -1টো আমি কিমান কৰিব লাগে 0 কৰিব লাগে। চোৱাচোন কিহৰ পৰা কি কৰিলে এইটো 0 ওলাব বা চাবা, কিন্তু এইটো আঁতৰিব নালাগিব, এই 1টো 1 ভাগে থাকি যাব লাগিব, এইটোহে অকল 0 হ'ব লাগিব। আমি কি এপ্লাই কৰিম চোৱা, এপ্লাই কৰিম R1, তাৰমানে আমি এই লাইনটোকে কৰিছোঁ, এই লাইনটোক কি বুলি কয় R1 বুলি কয়, সেইকাৰণে এই লাইনটোকে আমি পাতিম। R1 ৰূপান্তৰ কি বুলি লিখিছোঁ R1 + R2 প্ৰয়োগ কৰি, তাৰমানে এই লাইনটোত R1 + R2, R1 ৰ মান কিমান আছিলে চাবা, R1 ৰ মান 1 + 0 হয়নে, +0 পাতি লৈছোঁ, R1 ৰ মান কিমান -1 +1 হয়নে, +1। এতিয়া চোৱা এই ঘৰটো আকৌ সেই মানটো বহাব লাগিব নহয়। এতিয়া চোৱাচোন R1 ৰ মান কিমান আছিলে 1 আছিলে নে, 1 পাতিলোঁ, মাইনাছ কিমান, তাৰমানে যিহেতু আমি R1 প্লাছ লিখিছোঁ নাই, R1 কি লিখিছোঁ +R2 বুলি লিখিছোঁ হয়নে, R2 মানটো এইটো মাইনাছ আছিলে হয়নে, আৰু প্লাছে মাইনাছে মাইনাছ হৈ গ'ল, সেইকাৰণে 2/5 বুলি লিখিলোঁ। আৰু ইটো কি হ'লগৈ চোৱা, এইটো কি হ'বগৈ, তেনেদৰে আমাৰ কি হ'ব R1 ৰ মানটো কিমান আছে, R1 ৰ মানটো আছে আমাৰ 0, সৰি এইটো 0 আছিলে দেই, R1 ৰ মানটো কিমান আছে আমাৰ 0 হয়নে। তেতিয়া R2 মান +R2 মান কিমান 1/5, তেতিয়া 1/5 থাকিব, এইটো 0 লগতনো যোগ কৰিলে কি হ'বগৈ 1/5 থাকিব। কিন্তু ইয়াতে চোৱা -1 আৰু +1 কাটন যাব নাই, তেতিয়া এইটো 0 হৈ থাকিব, কিন্তু এইবিলাক চব 0 যেনেকৈ আছে তেনেকৈ চোৱা 1 0 0 1 ওলালে নে ঘৰটো। ইয়াতে চোৱা 5 × 5 5 × 5 5ৰ পৰা যদি 2 যায় কিমান থাকিব 3 3/5। ইয়াতে চোৱা 1/5 থাকিলে, তেনেদৰে ইয়াত -2/5 থাকিলে, ইয়াত 1/5 থাকিলে হৈ গ'ল। এতিয়া চোৱা আমাৰ কি ওলালে, এই পিছৰ ঘৰটোহে উত্তৰটো লিখিব লাগে, এই পিছৰ ঘৰটো, তাৰমানে কি পালোঁ 3/5 আৰু 1/5 -2/5 আৰু 1/5, এই ঘৰটো আগপিনলৈ উলিয়াই দিলোঁ, দেখিছা তুমি পিছপিনে থকা ঘৰটো আগপিনলৈ লৈ আহিলোঁ। এইটো প্ৰতিলোম মূল বাক্য, এনেদৰে উলিয়াব লাগে তোমালোকে। তেতিয়াহ'লে চাওঁ, এটা কৰিলে বুজি নাপাব পৰা, সেইকাৰণে আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো চোৱাচোন তোমালোকে, 2 নম্বৰ ঘৰটো দেখিছা নহয়, 2 নম্বৰ ঘৰটো চোৱা, 2 নম্বৰ ঘৰটো কি হয় আমাৰ 2 1 1 1 দিছে হয়নে। এতিয়া এই ঘৰটো আমি কি কৰিব লাগে 1 0 0 1 এনেকুৱা বনাব লাগে, এই ঘৰটো বনাবগৈ লাগে, এই ঘৰটো বনাব লাগে। এতিয়া কেনেকৈ বনাম এই ঘৰটো আমি চাওঁ, সূত্ৰসমূহ আমি নিজে জানিম, চাই ল'ম হ'লনে। এইটো যিকেইটা আছে আমি সেইকেইটা দি ল'লোঁ, পাতি ল'লোঁ। তেতিয়া 1 0 0 1 আমাৰ হৈ আছে, এইকেইটা পাতি লোৱা আছে।
এতিয়া চোৱা R1 ৰূপান্তৰ তাৰমানে এই ঘৰটোক এই যে 2টো আছে এইটোক আমি কি কৰিম 2টোক 1 কৰিব লাগিব আৰু এইটো কি কৰিব লাগিব 0 কৰিব লাগিব সেইকাৰণে আমি R1টো কওঁ তোমালোকে যাক পৰা সহজত তাকে কৰিবা বোলে এইটোৱে R1টো যে কৈছোঁ মই এইটো বুলি কথা নাই তোমালোকে যেনেকৈ পৰা বোলে এইটোক আমি 0 কৰিব পাৰিম এইটোকে কৰিবা এইটোক কৰিব পাৰিম 1 এইটোকে কৰিবা মই এতিয়া যেনিবা এই R1টোকে পাৰিম বা প্ৰথম কৰিছোঁ সেইটো চোৱা কেনেকৈ সহজ হ'ব R1ক কৰিলে R1 ৰূপান্তৰ মানে R1ক কৰিম আমি R1 প্ৰয়োগ কৰি R1 এইটো মাইনাছ হ'ব লাগে দেই তোমালোকক মই পটককৈ এইটো মাইনাছ হয় R1 মাইনাছ R2 R1 মাইনাছ R2 প্ৰয়োগ কৰিম R মান কিমান আছে 2 2 পাতিলোঁ -1 তেতিয়া R1 মান -1 দেখিছা নহয় ইয়াৰ পৰা 2 পৰা 1 গ'লে 1 থাকিলে ইয়াৰ পৰা 1 গ'লে 0 থাকি গ'ল এতিয়া এইটো আমাৰ চোৱা R1তে কৈছিলোঁ নহয় হয়নে R1 মাইনাছ R2 1ৰ পৰা যদি 0 যায় 1য়ে থাকিব এটা তলত আমি কৰি দেখাইছোঁ চোৱা 2 পৰা 1 গ'ল কিমান থাকিলে 1 থাকিলে 1ৰ পৰা 1 গ'ল কিমান থাকিলে 0 এতিয়া এইখিনিতে কি হ'ব 1ৰ পৰা যদি 0 যায় কিমান থাকে 1য়ে থাকিব যদি -1ৰ পৰা সৰি এইটো -1 ন R1 মাইনাছ R2 R1 মাইনাছ R2 এইটো -1 আমাৰ আহিলে যিহেতু R2 সৰি এইটো লিখা গণ্ডগোল হৈছে দেই এইটো আমাৰ 0 আছিলে এইটো 0 আছিলে 0 দেই 1001 নহয় জানো 1001 এইটো 0 আছিলে এতিয়া চোৱা 0ৰ পৰা যদি -1 যাবলগীয়া হয় -1 থাকিব নাথাকে -1 থাকিব তলকেইটা যেনেকৈ আছে তেনেকৈ ৰাখিছোঁ আমি এতিয়া চোৱা আমি কি কৰিব লাগে এইটোহে 0 কৰিব লাগে হয় নহয় এইটো 0 কৰিব লাগে এতিয়া কেনেকৈ 0 কৰিম এইটো কোন ঘৰত আছে চোৱা R2 ঘৰত আছে সেইকাৰণে R2 ৰূপান্তৰ বুলি লিখিছোঁ R2 মাইনাছ R1 এই R2ৰ পৰা যদি R1টো বিয়োগ হৈ যায় তাৰমানে এই সংখ্যাটো আমাৰ কিহত থাকিব লাগে 1001 নহয় জানো এই সংখ্যাটো 1তে থাকিব লাগিব এই সংখ্যাটো 0 সৰি মই আগত এইটো 0 বুলি দেখাইছিল চাগে এইটো 0 হ'ব লাগে হয়নে এইটো 0 হ'ব লাগে এতিয়া এইটো যদি 0 হ'বলগীয়া হয় এইটো কিন্তু একেই থাকিব লাগিব আমি চাওঁ 1ৰ পৰা যদি 1 যায় 0 থাকিব নাথাকে থাকিব তেতিয়া 1ৰ পৰা যদি 0 যায় একেই থাকিব তেতিয়াহ'লে আমি পাই গ'লোঁ R2টো চোৱা R2ৰ পৰা 1 R1 বিয়োগ কৰি দিলোঁ R2 পৰা R1 এই ওপৰখিনি যেনেকৈ আছে আমাৰ তেনেকৈ থাকিব তলৰখিনি চোৱা R2 মান 1 আছে -1 R1 মান -1 তেতিয়া R2 মান আকৌ 1 +1 আছে দেখিছা R2 মান +1 আৰু -0 R1 মান 0 এতিয়া এইখিনিটো একে পাতিছোঁ তেনেকৈ আমি R2 মানটো 0 আছিলে 0 পাতিলোঁ R1 মানটো -1 কৰি দিলোঁ 1 আছিলে -1 কৰি দিলোঁ এতিয়া এইটো চোৱা যিহেতু R1 মানটো কিমান আছিলে সৰি R2 মানটো কি 1 নহয় জানো এতিয়া R1 মান কিমান -1 আমাৰ সূত্ৰমতে -1 হ'ব লাগে মাইনাছ হ'ব লাগে মাইনাছে প্লাছ নহয় জানো এইটো প্লাছ হৈ গ'ল 1001 ওলাল নে এই ঘৰটো ওলাই গ'ল এতিয়া ধুনীয়াকৈ এই ঘৰটো ওলাই গ'ল এতিয়া আমি ওপৰত 1 -1 আৰু 1 + 1 2 পাই গ'লোঁ হৈ গ'ল এইটোৱে উত্তৰটো আমাৰ এইটো উত্তৰটো চোৱা এইটো A ইনভাৰ্চ ইকুৱেল কি পালোঁগৈ 1 -1 আৰু 2 পাই গ'লোঁ 3 নম্বৰটো চাই লোৱা তেনেকৈ তোমালোকক মই দেখুৱাই গৈছোঁ এতিয়া চোৱা এইটো আমাৰ আছে ন আমি কেনেকুৱা কৰিব লাগিব এই ঘৰটো আগলৈ কৰিবগৈ লাগে হয়নে যেনেকৈ আছে আমি তেনেকৈ লিখি ল'লোঁ এইখিনি যেনেকৈ আছে তেনেকৈ লিখি ল'লোঁ এইবিলাক লিখিব নালাগে দেই এইখিনি মই বেলেগকৈ দেখুৱাবৰ কাৰণে লিখিছিলোঁ এইখিনি লিখিব নালাগে এতিয়া আমি প্ৰথম প্ৰয়োগ কৰিব লাগে কি 1 to 1 আছে এইটোক 0 কৰিব লাগে হয়নে চাওঁ যে ইয়াকো 0 কৰিব লাগে আমি সহজতে এইটোক 0 কৰিব পাৰিম এইটোক 0 কৰিব পাৰিম কেনেকৈ পাৰিম চোৱা R2 ৰূপান্তৰ R2 মাইনাছ 2R1 হয়নে 2R1ৰ ক্ষেত্ৰত কৰিলোঁ আমি এতিয়া চোৱা এইখিনি মইতো আগত দেখুৱাই আহিছোঁ তোমালোকে কেনেকৈ পাতিব লাগে এইখিনি বুজি পাইছা এইখিনি চোৱা তলৰখিনিক R2 বুলি কয় ওপৰখিনিক R1 বুলি ক'ব আৰু পোনেহে চাব লাগিব দেই এইটো ল'লে তুমি R2 এইটো লৈ ল'লে R1 হ'ব তোমাৰ এইটোৱে এইখিনি চাই লোৱা
বুজি পাবাই তোমালোকে ধুনীয়াকৈ, তথাপিও তোমালোকক মই দেখাই দিছোঁ। এইখিনি চাই লোৱা ধুনীয়াকৈ, কিবা অসুবিধা পালে জনাবা, চাই লোৱা। যিহেতু মই কৰি থৈছিলোঁ সেইকাৰণে তোমালোকক দেখুৱাইছোঁ, চাই লোৱা ভালকৈ। এইটো 2 নম্বৰ 3-4 নম্বৰ মান পৰিছে, এইটো চাই লোৱা ধুনীয়াকৈ। চাবা এইটো শেষলৈ থাকি গৈছিলে, দেখিছা, বুজি পাবাই ধুনীয়াকৈ। মই দেখুৱাই দিছোঁ তোমালোকক অলপ ভালকৈ, দেখিছা। এইটো অনুশীলনী মই গোটেইকেইটা তোমালোকক দেখাই দিছোঁ ভালকৈ। তোমালোকে দেখিলেই বুজি পাবা অংকখিনি কেনেকৈ কৰা হৈছে ধুনীয়াকৈ। এইটো 1/3 দেই, এইটো 1/3, এইটো 1/3 প্ৰয়োগ কৰিছোঁ, এইটো 1/3, 1/3, তাৰমানে এইটো -1/3, এইটো -1/3 R2। এইটো R1 ৰূপান্তৰ হৈ আছে, R1 - 2R1 প্ৰয়োগ কৰিছোঁ আমি। ধৰিব পাৰিবা এইখিনি, চাবা। তাৰ পিছতে মই দেখুৱাই গৈ আছোঁ পিছৰবিলাক। চাই লোৱা ধুনীয়াকৈ, একো টান অংক নহয় ইহঁতি, টান বুলি নাভাবিবা আৰু তোমালোকে। দেখিব পাৰিছা ধুনীয়াকৈ। চাই লোৱা কি প্ৰয়োগ কৰা আছে ধুনীয়াকৈ, তোমালোকক মই দি দিছোঁ, চাই লোৱা। কিবা যদি মাজত বুজি নোপোৱা তেতিয়াহ'লে সুধি ল'বা দেই ভালদৰে, যাতে ভুলকৈ নকৰিবা, হয় নহয়। এইখিনিতে তোমালোকৰ 6 নম্বৰটো মই তোমালোকৰ সূত্ৰকেইটা অকল দি দিছোঁ। চোৱা, প্ৰথমটো কেনেকৈ কৰিব লাগিব, ছেকেণ্ডটো কেনেকৈ কৰিব লাগিব। 6 নম্বৰ কুৱেশ্যনটো মই যদি বুজি নোপোৱা মই এক্সট্ৰাকৈ কৰিয়ে দিছোঁ আৰু এইখিনি বুজি পাবাই। এইখিনি অংক কৰিলে দেখোন বুজি পাবা। 6 নম্বৰ আৰু 7 নম্বৰ এইকেইটাত কৰিব লাগিব। চোৱা, 6 নম্বৰ 7 নম্বৰ মই সূত্ৰকেইটা পাতি দিছোঁ অকল, এইকেইটা পাতিও কৰিব পাৰিবা। এইটো 9 নম্বৰ সূত্ৰটো, এইকেইটা ব্যৱহাৰ কৰিবা। প্ৰথমতে এইটো সূত্ৰ এপ্লাই কৰিবা, এইটো সূত্ৰ, তাৰপিছত এইটো সূত্ৰ। মই কৰিছিলোঁ অংকখিনি, সেইকাৰণে সেই সূত্ৰকেইটা এপ্লাই কৰিবা তোমালোকে। বাৰ নম্বৰটো চোৱা, এইবাৰ 12 নম্বৰটো, যিহেতু এইখিনি চব একেই, 12 নম্বৰটো অলপ দেখুৱাই দিছোঁ। 12 নম্বৰটো চোৱা, তাৰমানে যিহেতু এটাকে এ ইনভাৰ্ছ নাই কাৰণে ইয়াৰ কি হ'বগৈ, বাওঁপক্ষৰ দ্বিতীয় শাৰী মৌলবোৰ 0ৰ বাবে ইয়াৰ কি হ'ব, এ ইনভাৰ্ছ নাই। বাওঁপক্ষৰ দ্বিতীয় শাৰী মৌলবোৰ 0, দেখিছেনে। তাৰমানে ইয়াৰ তলতে আমাৰ যিটো এইটো দেখিছেনে, R1 ৰূপান্তৰ তাৰ তলত কৰি পেলাবা, কৰোঁতে দেখিবা যে এইটো 0 ওলাই যাব। এইটোকা নকৰিবা কিন্তু দেই, ইয়াৰ তলৰ টুকুৰা কৰিবা। এইটো সূত্ৰটো মই দি দিছোঁ, ইয়াৰ তলৰ টুকুৰা পাতিহে এইটো লিখিবা। সহজ ভাষাত দি দিছোঁ তোমালোকক। এইটো 15 নম্বৰ বা চোৱা, যিহেতু 15 নম্বৰকেইটা অকণমান দীঘল হয়, সেইকাৰণে মই তোমালোকক 15 নম্বৰটো অলপ দেখাই দিছোঁ।
15 নম্বৰ 15 নম্বৰটো চাই লওঁ ভালকৈ না মানখিনি কি আছে এই ঘৰটো ই আগপিনলৈ উলিয়াব লাগে আপুনি আমি দুটা থকাৰ কাৰণে 1001 লৈছিলোঁ এবাৰ আকৌ এই ঘৰটো এইপিনে উলিয়াবগৈ লাগে চোৱা কেনেকৈ কৈছোঁ চাই লোৱা ধুনীয়াকৈ এইটো চাই লোৱা ধুনীয়া যিটো অংকটো অলপ দীঘল হৈ পায় প্ৰথমে এইটো 3 শাৰী লগা অংক হয় সেইকাৰণে মই তোমালোকক দেখাই দিছোঁ এইটো কেনেকৈ কৰিব লাগে যিহেতু তোমালোকৰ অংকবিলাক কৰি গৈ থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যায় সেইকাৰণে অলপ অসুবিধা হয় দিয়াত সেইকাৰণে তোমালোকক মই কৰি থোৱাৰ পৰা মানে আগত কৰি থৈ দিছিলোঁ সেইকাৰণে তোমালোকক দেখাই দিছোঁ অলপ যিটো তোমালোকে এই সময়ছোৱাত ভালদৰে উপকৃত হ'ব পৰা তাৰ কাৰণে দি দিছোঁ কেনেদৰে উপকৃত হোৱা জনাবা লগতে লম্বিত গোহাঁই তুমি কমেণ্ট কৰিছা ভাল লাগিছে যিটো যিখিনি বুজি নোপোৱা সেইকেইটা তুমি লগতে কোৱাৰ লগতে বুজি নোপোৱাকেইটা তুমি লগতে দি দিবা অনুশীলনীখিনি কোনটো অনুশীলনী দিবলগীয়া হয় বা কিটো বুজি নোপোৱা হয় ভালকৈ জনাই দিবা লম্বিত তেতিয়া ভাল লাগিব মোৰ দি মানে তোমালোকক কোনকেইটা দিব পাৰিম চাই লোৱা এইটো ওলালেগৈ দেখিছা 3 ঘৰত এইটো ওলালেগৈ তাৰমানে এইপিনলৈ দেখিছা এই ঘৰটো ওলাই গ'ল আৰু পিছপিনলৈ এইটো ঘৰ ওলাই গ'ল এইটো ঘৰ ওলাই যাব দেখিছা ক'ৰ পৰা পাইছোঁ এইটো লিখি দিছোঁ ধুনীয়াকৈ হ'লনে 15টো পাৰিলে যেতিয়া 16টো পাৰিবা তোমালোকে 16টো চোৱা এইটো 16টো এইটো 16 নম্বৰ কুৱেশ্যন 16 নম্বৰ 16 নম্বৰটো দেখিছা এইটোকা নহয় দেই এইটোকা নহয় এই অংকটো নহয় বুজি নাপালে ভালকৈ কমেণ্ট কৰিবা দেই মই আৰু ভালকৈ অলপ তোমালোকক দিবৰ কাৰণে যত্ন কৰিম এইটো 17 নম্বৰ 17 নম্বৰ ইয়াতে চোৱা R1 আৰু R2 মাজত সলনি কৰিছোঁ ঘৰটো মানে এইডাল চিনৰ পৰা তোমালোকে বুজি পাইছে নে নাজানো কেনেকৈ সলনি কৰিছোঁ চোৱা R1 মানে ওপৰ লাইনটো হয় নহয় 100 আমাৰ ওপৰ লাইনটো R2 ঘৰটো চোৱা 010 হয়নে ইটো চোৱা ওপৰলৈ নিদিছোঁ এই মাজৰ ঘৰটো ওপৰলৈ নিদিলোঁ আৰু ওপৰ ঘৰটো মাজলৈ আনি দিলোঁ চোৱা এইটো হয়নে ইয়াতো তেনে কৈছোঁ এই ওপৰ ঘৰটো মাজলৈ আনিলোঁ মাজৰ ঘৰটো ওপৰলৈ নিদিলোঁ আন একো নাই যিটো সলনি কৰে তাৰমানে সহজ হ'ব অকণমান সেইকাৰণে এইটো কৈছোঁ দেখিছানে চাই লোৱা সেইকেইটা 17 নম্বৰটো কিবা অসুবিধা পালে জনাবা এই 17 নম্বৰটো শেষ এনচাৰটো এইটো লিখিবা মানে এই ঘৰটো এনচাৰ লিখিবা এ ইনভাৰ্চ ইকুৱেল এই ঘৰটো লিখিবা অলপ দীঘল হোৱাৰ কাৰণে তোমালোকক মই এইটো হেৰি কৰি আছোঁ ঠিকে আছে এইটো অনুশীলনী শেষ হ'ল তোমালোকৰ আৰু তোমালোকক মই নেক্সট 4.0 পৰা বা 3.3 সৰি 3.4টো আজি গৈছে মই 3.4 গ'লে আমাৰ থাকিলে কি নিৰ্ণায়ক আহিম তাৰপিছত নেক্সট পাম আমি নিৰ্ণায়ক আমি কেনেকৈ কৰিম সেইখিনি চাম ঠিকে আছে দিয়া আজিলৈ